গুড ইভিনিং নমস্কাৰ মই জেচিনে বৰ্তমান গুৱাহাটীৰ পৰা আৰু আমাৰ আজি যোৰহাট গৈছিলোঁ ৰাতিপুৱাকৈ গৈও ঘূৰি আহিলোঁ বহুতখিনি কাম আমাৰ যোৰহাট বিপণীত আগবাঢ়িছে আমি মাৰ্চৰ ফাৰ্ষ্ট উইকতে ভাবিছোঁ ইনোগ্ৰেশ্যন কৰিম বুলি তথাপিও অকণমান ডেটটো ফিক্স কৰিব পৰা নাই যিহেতু কামৰ কথা বা মানুহৰ স্বাস্থ্যৰ কথা সেইটো কাৰণে আমি ডেটটো ডিক্লেয়াৰ কৰিব পৰা নাই তথাপিও কাম বহুত জোৰদাৰ চলিছে আমাৰ যোৰহাটৰ বিপণীত বিশেষকৈ আপোনালোকৰ যোৰহাটবাসীৰ আশীৰ্বাদৰ কাৰণে বুলি ক'ব লাগিব বহুত স্পীড কাম চলিছে আৰু কামত একো আমি বাধা বিঘিনি একো পোৱা নাই সব ফালৰ পৰাই মানে ধুনীয়া প্ৰপাৰলি হৈ আছে আৰু হয়তো লগতে এনে ভাবিছে বিশালে একচুৱেলি আনয় মই কিন্তু ৰিস্ক লোৱা নাই মই কৰিব নোৱাৰিম বুলি কৈছোঁ কিয় মই চম্ভাল কৰিব নোৱাৰিম তাৰ বহুত দিনৰ এটা হেঁপাহ আছিলে ৰেষ্টুৰেণ্ট মানে ধৰক এই খিচিৰা সেনেকৈ হেৰিবোৰ নহয় ফ্ৰেঞ্চ কি এইটো ফ্ৰাইড ৰাইচ সেইবোৰ নহয় কমপ্লিটলি এথনিক খানা য'ত অকল বইলেই হ'ব যিটো ট্ৰেডিশ্যনেলি মিৰি বা মিচিং মানুহসকলে খায় এতিয়া বহুতখিনি ধৰক কিচেন মানে এথনিক খানা বুলি কোৱা হয় কিন্তু তাত এথনিক খানাৰ একো নাথাকে গাহৰি মাংসটো থাকিলে যে এথনিক খানা হ'ব মুৰ্গীটো থাকিলে যে এথনিক খানা হ'ব তেনেকৈ নহয় আগৰ দিনৰ যেনেকৈ মিচিংসকলে বইলৰ লগত বহুত ভেৰাইটি জংগল পাত বনাই যেনেকৈ খায় সেইটোৰ এটা মানে কৰা কথা সি ভাবিছে কিন্তু কি হ'ব নাজানো বনোৱাটো মই ধুনীয়াকৈ বনাব পাৰোঁ কিন্তু মই বনাই থাকিলেতো নহ'ব কিন্তু তেনেকৈ কয় বুলি ভাবিছোঁ যিটো আয়ুৰ্বেদ মেডিচিনেল প্লেণ্ট বুলিয়ে ক'ব লাগিব পাহাৰৰ মিচিং আদিসকলে যিবোৰ খোৱা খাদ্য বা অকল বইলৰ লগত ধৰক কুকুৰাৰ লগত কি পাত লগাই খায় বইল হ'লে বা গাহৰি মাংসৰ লগত বা মাছৰ লগত তেনেকৈ কৈ একদম ফুলি উইদাউট মছলাৰ এটা এথনিক খানা ট্ৰেডিশ্যনেল খানাৰ কথা চিন্তা কৰিছে আনয়ে সেইকাৰণে হ'ব চিন্তা কৰিছোঁ যদি কৰি লওঁ বুলি ময়ো কৈছোঁ বহুতবাৰ ৰখোৱা হৈ গ'ল আৰু একদম জোখামোখাকৈ একেলগে দুটা আমি যোৰহাটত ভাড়া পালোঁ আৰু দামটো বৰ বেছি নহয় ধুনীয়াকৈ পাইছোঁ সেইটো কাৰণে ভাবিলোঁ আৰু হ'ব তই যদি ইমান ইচ্ছা আছিলে কৰ মই অকণমান আইডিয়াটো দিব পাৰোঁ হয়তো মই বনাব নোৱাৰিলোঁ আৰু আজি অকণমান আমি মিচিং কাপোৰে দেখুৱাম আপোনালোকক কথা কৈ অকণমান আমনি কৰিলোঁ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া যিটো লিগাঙৰ কাৰণে বিশেষকৈ একদম এটাকৈ পতি থকা ৰঙাত খুব ধুনীয়া যোৰা 6,000 টকাত ল'ব পাৰিব 6,000 টকাত ল'ব পাৰিব খুবেই ধুনীয়া যোৰা আৰু এইযোৰ হৈছে পাজকৰ এইটো পাজক হ'লেও দাম আছে আকৌ 5,200 টকা পাজক হ'লেও এইযোৰ পাজক অকণমান দাম আছে ইয়াত চাগে অলপ কিবা কিবি বেলেগ থাকিব সেইটো কাৰণে দাম হৈছে 5,200 টকা ল'ব পাৰিব আৰু এইখিনি কাপোৰ গোটেইখিনি আমাৰ অকণ নহয় মিলিব লাগিব সেইটো দেচোন খুলিছোঁ পতি তাত ব্লাউজৰ পাজক এইটো পতি আছে পতি থকাৰ কাৰণে 5,200 টকা খুব ধুনীয়া হ'ব এই পাজক যোৰা যদি কোনোবাই ভাবিছিলে চিন্তা কৰিছিলে যোগাযোগ কৰিব পাৰে আৰু মই লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা 3,040 ৰুপিছত এই ধুনীয়া পদ্মিনী কটনৰ যোৰা ল'ব পাৰিব 3,040 ৰুপিছত ল'ব পাৰিব 3,040 টকাত ল'ব পাৰিব আৰু আমাৰ এইখিনি গোটেইখিনি কাপোৰ আমাৰ গুৱাহাটী বিপণীত আছে কেইদিনমান আগতে মিচিং কাপোৰ গুৱাহাটী বিপণীত আছিলে কিন্তু মন পচন্দ নাই বুলি চবেই কমপ্লেইন কৰিছিলে আজি দুবস্তা মিচিং কাপোৰে দি পঠিয়াইছে কিমান নিছো 4,560 ৰুপিছত ল'ব পাৰিব 4,560 ৰুপিছত ল'ব পাৰিব চেম নুনি আছে নে বাইদেউ চেমি নুনি আজি চেমি নুনি দিছে নাই সিহঁতে আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া চাওক চেল বৰ্ডাৰ কৰি নিয়া আৰু কমপ্লিটলি গোটেইখিনি হাতেৰে কৰা খুবেই ধুনীয়া যোৰা কিমান 4,560 ৰুপিছত ল'ব পাৰিব 4,560 ৰুপিছত ল'ব পাৰিব একেখিনি একেলগে দে 4,560 ৰুপিছত ল'ব পাৰিব খুবেই ধুনীয়া আৰু এইযোৰাও DMC সূতাৰে ফুল কৰা হৈছে 4,560 ৰুপিছ আৰু মই বৰ্তমান লাইভ আহি আছোঁ গুৱাহাটী বিপণীৰ পৰা একচুৱেলি ধেমাজি যাব লাগিছিলেগৈ কিন্তু ধেমাজিত বাৰু আজিকালি তেখেতে মিষ্টাৰ ইণ্ডিৰাজ পাই আমাৰ যি CEO তেখেতে খুব ধুনীয়াকৈ গোটেইখিনি মেনেজমেণ্ট কৰিছে ডিজাইনৰ ক্ষেত্ৰৰ পৰা আদি কৰি আৰু ইঞ্জিনিয়াৰ মানুহে ফটককৈ ধৰিবলৈ কাৰণে সময় নালাগে কিয় অলৰেডি সিহঁতৰ হিচাপ নিকাচটো থাকেই সেইটো কাৰণে ভাল হৈছে আৰু ডিজাইনিঙো প্ৰায় নিজেই কৰে আজিকালি হৈ গৈছে উল্টাই দেচোন বহুত ধুনীয়া কাপোৰযোৰ সেউজীয়াত ন কিমান দাম 6,000 বহুত ধুনীয়া এইযোৰ কাপোৰ 6,000 আৰু মোৰ আচলতে ইয়াত মাৰো অসুখৰ কাৰণে যোৱা হোৱা নাই মাকো এডমিট কৰি থোৱা হৈছে মই তেনেকৈ দৌৰি ইফালে ধৰক ভাইটি আহে ভণ্টি মই তেনেকৈ আৰু যোৱাই কিবা পৰিয়ালৰ মানুহ আৰু এইযোৰ হৈছে
3040 ৰুপিছত এই পাজকৰ যোৰা ল'ব পাৰিব 3040 ৰুপিছত আৰু এইযোৰ হৈছে পাজকৰ খুব ধুনীয়া লিগাঙত যদি কোনোবাই লিগাং মুম্বুৰ মানে আছে লিগাং গাভৰু আৰু কোনোবা যদি পিন্ধিব বিচাৰিছে 3040 ৰুপিছত ল'ব পাৰিব 3040 টকাত ল'ব পাৰিব আৰু হোৱাইটৰ মিচিং পদ্মিনী যোৰা অকণমান সিহঁতে দি পঠিয়াইছে একদম চাফা ধুনীয়া মোক খুব সম্ভৱ ধুইছে চাগে ধুলেও বেয়া নহয় আৰু এইযোৰ হৈছে 3040 ৰুপিছত ল'ব পাৰিব খুব ধুনীয়া কোনোবা যদি হোৱাইটৰ ল'ম বুলি ভাবিছিলে লোৱা নাছিলে আৰু পদ্মিনী কটনৰ কাপোৰ হোৱাইটৰ হ'লে ধৰক মন্দিৰ পিন্ধি গ'লেও লেতেৰা হ'লেও আকৌ ধুই দিলে একো বেয়া নহয় কুচমুচ খোৱা কোনো কথা নাথাকে 3040 ৰুপিছত ল'ব পাৰিব 3040 ৰুপিছত ল'ব পাৰিব আচলতে আমি লিগাঙৰ পাছতহে যোৰহাট বিপণীৰ কাৰণে মিচিং কাপোৰ পেকিং কৰিব লাগিছিলে কিন্তু অলৰেডি সিহঁতে বোলে 7 বস্তামান পেকিং কৰিয়ে দিছে বোলে যোৰহাট বিপণীৰ কাৰণে আৰু ধৰক পেকিং কৰিম বুলি আমি একদম লগে লগে কৰিব নোৱাৰোঁ আমাৰ স্কেন কৰি ষ্টক ট্ৰান্সফাৰ কৰিব লাগে 3040 ৰুপিছত সেইকাৰণে আজিকালি সময় লাগে ধৰক আগতে বোলে গুৱাহাটীত বিপণী হেৰি কৰোঁতে আমাৰ কম্পিউটাৰ চিষ্টেম নাছিলে বা ষ্টক ইমান হেৰি কৰা আপডেট নাছিলে এতিয়া গোটেইখিনি ষ্টক আপডেটৰ কাৰণে আমাৰ খেলি মেলিকৈ কাপোৰ দিব নোৱাৰে কাপোৰ লাগে বুলি কৈ এদিনতে পঠিয়াই দিব নোৱাৰে বহুতখিনি গোটেইখিনি স্কেন কৰি ষ্টক আউট কৰি ইন কৰি তেনেকৈ কৰিব লাগে ইয়াৰ দাম হৈছে 3040 ৰুপিছত ল'ব পাৰিব আৰু পদ্মিনী কটনৰ কাপোৰখিনি কিন্তু ধুনীয়া দেই হোৱাইটৰ আৰু এইযোৰ হৈছে গোটেইখিনি মই আজি পদ্মিনীয়ে দেখুৱাইছোঁ যিখিনি আজি ধেমাজিৰ পৰা আহি পাইছে ৰাতিপুৱা 3040 ৰুপিছত ল'ব পাৰিব 3040 ৰুপিছত আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ আৰু যোৰহাট হ'বলৈ গৈ আছে আৰু যোৰহাটত হয়তো একেলগে আমাৰ বিপণীখন আৰু যিটো মই ক'লোঁ যে মিচিং এথনিক খানা বুলি ক'লে মিচিংসকলে বা পাহাৰীয়া আদিসকলে মিচিংসকলেও 3040 ৰুপিজ এফাল অৰুণাচলৰে হয় তেনেকুৱা আৰু পাহাৰৰ পৰাই নামি অহা নদী পাৰত থকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ 3240 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 3240 ৰুপিছত তেনেকৈ কৈ কিন্তু এতিয়া বহুতখিনি এথনিক খানাত দেখা পোৱা যায় যে মছলা ব্যৱহাৰ হয় তেনেকুৱা ধৰক বাগাজেদি বনালেও হেৰি মছলা ব্যৱহাৰ কৰা হয় তেনেকৈ মছলা কিন্তু উইদাউট মছলা অকল জংঘল পাত বনেৰে তেনেকুৱাৰে এটা খানা ৰেষ্টুৰেণ্ট বুলি কৈছে আৰু বিশালে 3240 ৰুপিছত ল'ব পাৰিব তেনেকৈ এটা ষ্টাৰ্ট কৰিব যোৰহাটতে আমাৰ একেলগে হ'ব আমাৰ বিপণীখন হ'ব ফাৰ্ষ্ট ফ্ল'ৰ আৰু সেইখন হ'ব আমাৰ থাৰ্ড ফ্ল'ৰত কিমান দূৰ কি আগবাঢ়িব পাৰে সি নাজানো কিন্তু তাৰ যিটো ৱে অফ থিংকিংটো মই ভালে পাইছোঁ সেইকাৰণে ছাপোৰ্ট কৰিছোঁ ঠিকে আছে দে তেন্তে ময়ো যিমানখিনি পাৰোঁ আৰু আমাৰ এইটো বনাবলৈ কাৰণে বিশেষকৈ আমাৰ ইয়াৰ দাম হৈছে 3240 একদম স্পেচিয়েল ধৰক আজিকালি চেফ বা কুক আনিবলৈ হ'লে 50-60,000 দিবলগীয়া হয় বহুত ভেৰাইটি বনাই বুলি কিন্তু আমাৰ কুকটো ইমান 50-60,000 হয়তো দিবলগীয়া নহ'ব কিয়নো ট্ৰেডিশ্যনেলি বনোৱা খানা যিসকলে বনাই আমাৰ গাঁৱত আছে তেখেতসকলকে মাতিম বুলি কৈছে 3240 ৰুপিছত তেনেকৈও ঠিকেই আছে চেষ্টা কৰি চোৱা ভাল হ'লেতো ভালেই বুলি কৈছোঁ আৰু এইযোৰ অকণমান কম হ'ব চাগে এইযোৰ 2600 টকাত ল'ব পাৰিব 2600ত ল'ব পাৰিব ৰেডি টু ৱেৰ আছে 2600ত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ইয়াৰ দামো হৈছে 3040 ৰুপিছত ল'ব পাৰিব পাজকৰ খুব ধুনীয়া যোৰা 3040 ৰুপিজ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া আৰু যোৰহাটত আমি যোৰহাটৰ পৰা আমাৰ এমপ্লয় আমি ল'ম যিহেতু যদি আমাৰ ৰেষ্টুৰেণ্টখন হৈ যায় আমাক আৰু এমপ্লয়ো লাগিব দোকানৰ কাৰণেও লাগিব কিন্তু দোকানৰ কাৰণে 3040 ৰুপিজটো বহুত ধুনীয়া দোকানৰ কাৰণে আমি সৰহখিনি 70% আমি ধেমাজিৰ পৰাই লৈ যাম কিয় অকণমান শিকাবলৈ কাৰণে আমাৰ সময় লাগিব তাত সেইকাৰণে বাকী 30%হে আমি যোৰহাটৰ পৰা ল'ম হয়তো অলপ বেছি ল'ম কিন্তু ট্ৰেইনিং পিৰিয়ডো থাকিব শিকিবও লাগিব ইয়াৰ দাম হৈছে 3040 ৰুপিছত ল'ব পাৰিব কিয় এতিয়া ইমান শিকাবলৈ সময় নাই আমি বহুত কম সময়ত যোৰহাটৰ বিপণীখন আমি ডিচিশ্যন লৈছোঁ সেইকাৰণে আমাৰ 70% এমপ্লয় ধেমাজি ধৰক লখিমপুৰ ঢকুৱাখানা তেনেকৈ মিলাই যাব আৰু বাকী 30% আমি যোৰহাটৰ পৰা ল'ম আৰু ৰেষ্টুৰেণ্টৰ কাৰণেও ল'ম 3040 ৰুপিজ বহুত ধুনীয়া এইকেইযোৰ ল'ব পাৰে তেনেকৈ শিকাই লাহে লাহে চবতে এক্সটেণ্ড কৰি থাকিম আৰু এইযোৰ কিমান চেমিনুনি আৰু এইযোৰ হৈছে চেমিনুনি 5200 ৰুপিছত ল'ব পাৰিব 5200 ৰুপিছত ল'ব পাৰিব এইখিনি গোটেইখিনি কাপোৰ আমাৰ গুৱাহাটী বিপণীত আছে আমাৰ গুৱাহাটী বিপণীৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547ত যোগাযোগ কৰিব পাৰিব আৰু গুৱাহাটীতো যদি কোনোবা আশে পাশে আছে গুৱাহাটীতো এপ্লাই কৰিব পাৰিব কেলৈ আমি ধেমাজিৰ পৰা বহুতখিনি ষ্টাফ আনো ইয়াতো যদি কোনোবাই ক'ৰবাত জবলেছ হৈ আছে তেন্তে গুৱাহাটী কিন্তু থকা মেলা ব্যৱস্থা নিজৰ কৰিব লাগিব যদি তেনেকৈ কোনোবাই জবলেছ হৈ আছে
ক'ৰবাত কাম কৰিছে কোনোবা ইয়াৰ কিমান 6,000 ৰুপিছত ল'ব পাৰিব চেমি নুনি জবলেছ হৈ আছে তেন্তে এপ্লাই কৰিব ফৰ গুৱাহাটীৰ কাৰণেও কৰিব পাৰিব আৰু এইযোৰ যে বহুত ধুনীয়া 6,300 ৰুপিছত ল'ব পাৰিব এই চেমি নুনি যোৰা বহুত ধুনীয়া 6,300 ৰুপিছত ল'ব পাৰিব 6,300 ৰুপিছত পটিটো কেনেকুৱা পটিও ধুনীয়া 6,300 ৰুপিছত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা আমাৰ গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেফ চেজাৰ্ছ অপজিট ট্ৰিনিটি স্কুৱেৰ আৰু এইযোৰো বহুত ধুনীয়া এইটো মই উল্টাই দিয়া না তাক সেইখন দি দিয়াচোন অঁ এনেকৈ দি দেখাই দিব তেনেকৈ উল্টাই ধৰি দিয়ে পটি আৰু ব্লাউজ পিচ চাওক কি ধুনীয়া এইযোৰ লৈ থ'ব পাৰে 5,200 ইমান কম আহিছে যে 5,200 টকা কম আহিছে দেখোন কি বা কথা এতিয়া 5,200 টকাত ল'ব পাৰিব আৰু আমাৰ 6 নম্বৰ বিপণীখন হ'বলৈ গৈ আছে যোৰহাটত আজি আমাৰ আৰম্ভ কৰা নাছিলোঁ কিন্তু তাই জয়া মেডক বাইদেউ একদম কৈছে নাই বোলে মোক বেবী বুলিয়ে কয় এনে বেবী তই হেৰি কৰিবিচোন কাপোৰ অকণমান লৈ আহিবিচোন ইমাৰ্জেঞ্চি কাৰোবাক দিব লাগে ইয়াৰ দাম হৈছে 5,200 ধুনীয়া দামত পাইছে তেনেকৈ কৈ তাইক মই 5-6যোৰমান লৈ দিলোঁ কিন্তু আমি আৰম্ভ কৰা নাই আৰু এইযোৰ কিমান 8,400 ৰুপিজ চেমি নুনিৰ খুবেই ধুনীয়া যোৰা আৰু যিসকলে আমাৰ চেলত লৈছিলে গম পাইছে হয়তো এতিয়া কোচ খাই গৈছে যে ইমান দাম দি ল'বলৈ মন যোৱা নাই বুলি এইযোৰ হৈছে পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ বহুত ধুনীয়া এইযোৰো কিন্তু কেতিয়াবা কি হয় অলপ দাম সময়টো ভাল কাপোৰ থাকে চেলতো ভাল কাপোৰ থাকে ক'ব নোৱাৰি কাৰ কি পচন্দ তেনেকুৱা হয় আৰু এইযোৰ কাপোৰ ল'ব পাৰে হোৱাইটৰ বহুত ধুনীয়া একদম মেচিন ঘূৰালেও বেয়া নহয় ইমান গ্যাৰাণ্টি আছে ইয়াৰ দাম হৈছে 3,040 ৰুপিছত ল'ব পাৰিব ব্লেক মেচিং হেভি যোৰা আছে আৰু এইবোৰ গোটেইখিনি আজি লিগাং স্পেচিয়েল ধুনীয়া যোৰা পদ্মিনী কটনৰ এইটো কিমান চেল্ফ ডিজাইন 4,560 ৰুপিছত ল'ব পাৰিব 4,560 ৰুপিছত ল'ব পাৰিব আমাৰ যোৰহাট বিপণীখন হ'ব বাইপাছৰ একেবাৰে লগতে যিটো ফ্লাইঅভাৰটো আছে যে ফ্লাইঅভাৰ অকণমান হেৰিত আহিলে বিল্ডিংখনত হোৱাইট ক্ৰছ দিয়া আছে আৰু এনভি ৱাল বুলি ওলাই গুগল মেপত আৰু এইযোৰ যে বহুত ধুনীয়া আৰু এইটো সূতা কালাৰ আমি অৰ্কিড কালাৰ বুলি ক'ম অৰ্কিড কালাৰ অৰ্কিডত যেনেকৈ আপোনালোকে যদি আমাৰ অৰ্কিড পাৰ্কত কাজিৰঙাত যদি যায় দেখা পাব ফুলৰ মাজতে যে এনেকুৱা আচাচ হেৰিকৈ আছে সেইটো অৰ্কিড কালাৰ বুলি কওঁ আমি অৰ্কিডত ধৰক বহুত ভেৰাইটি অৰ্কিড যিটো আছে যে নেচাৰেলি চাই অৰ্কিড কালাৰ ইয়াৰ দাম হৈছে কিমান 6,320 ৰুপিছত ল'ব পাৰিব আৰু খাদীত বনোৱা হৈছে সূতাটো পাৰ্পল কালাৰত হ'ব নেকি মিচিং যোৰা আছে বাইদেউ এইযোৰ হৈছে পাজকৰ বহুত ধুনীয়া পাজক যেনেকৈ তেনেকৈ যি টি পিন্ধিলেও একো অসুবিধা নহয় 3,240 ৰুপিজ খালি মই নিজে পিন্ধিহে ডিছপ্লে কৰিবলৈ মোৰ সময় পোৱা নাই আচলতে বহুত দৌৰা দৌৰি তেনেকৈ হৈছে আৰু মই এনেই চুইজাৰ পিন্ধি জেনেৰেলি লাইভ নকৰোঁ তেনেকৈ গৈ যদি লাইভ কৰিবলৈ হ'লে মই বহুতখিনি কৰিব পাৰিলোঁ হয় মোৰ ভাল নালাগে আৰু নিজে মেখেলা চাদৰ নিপিন্ধে লাইভ দেখাই থাকে আকৌ এইফালে লোকক পিন কৰি থাকে সেইটো এটা কথা হয় নহয় 3,040 ৰুপিছত ল'ব পাৰিব কিন্তু মোৰ এইকেইদিন মানে বহুত দৌৰা দৌৰি হৈছে একো হেৰি কৰিব পৰা নাই চবফালেই চাবলগীয়া হয় 6,000 ন এইযোৰ পদ্মিনী কটনৰ খুব ধুনীয়া যোৰা আৰু গোটেইখিনি DMC সূতাত কৰা 6,000 ৰুপিছত ল'ব পাৰিব 6,000 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 4,560 ৰুপিছত ল'ব পাৰিব 4,560 ৰুপিছত ল'ব পাৰিব আৰু যদি কিবা ভাল পাইছে কিবা ল'ব বিচাৰিলে আপোনালোকে আমাক 9101146547 যোগাযোগ কৰিব পাৰে আৰু কাংকানৰ নিজৰ মুঠ বিপণী হৈছে 6খন আৰু 6খনৰ লগত হ'ব আৰু এখন এতিয়া যোৰহাটতে কাপোৰৰ দোকান নহয় কিন্তু খানাৰ যিটো কমপ্লিটলি এথনিক খানা য'ত মছলা ব্যৱহাৰ নহ'ব এইযোৰ যে বহুত ধুনীয়া এখন পটিটো দেখাই দিয়ে আকৌ এইযোৰ অকণমান দাম আছে বাৰু দেখা চাওক এইযোৰ মানে ৰেশমি পাটৰ এইযোৰ কাপোৰ মই ল'ম মই আগৰবাৰ ল'ম বুলি কওঁতে কোনোবাই লৈ ল'লে এইটো মই ল'ম এনেকৈ ফিনিচিং নাপায় ময়ো ধেমাজি নোযোৱাৰ কাৰণে হেৰি হোৱা নাই মানে আজিকালি ইমান মিহি ফিনিচিং মিচিং কাপোৰটো নোহোৱা হৈ গ'ল কিয় মোবাইলৰ যুগ মোবাইলত আপডেট দি ষ্টেটাছ দি বেছি ভাল পায় কাপোৰ ভালকৈ বোৱাতকৈ তেনেকৈ হৈ গৈছে আৰু এইযোৰো ফিনিচিং বহুত আপ টু ডেট ইয়াৰ এইযোৰ ল'ব পাৰিব 6,000 ল'ব পাৰিব বহুত ধুনীয়া এইযোৰ কাপোৰ লৈ থওক আৰু ইয়াৰ ডিজাইনৰ বিশেষ নামটো হৈছে পামে আপোন পেটাৰ্ণত কৰা হৈছে পামে আপোন যিটো মিচিঙৰ মষ্ট পপুলাৰ নাম পামে আপোন আৰু পামে আপোন বুলি ফিল্মো আছে গানো আছে তেনেকৈ ইয়াৰ দাম হৈছে 6,000 ৰুপিছত ল'ব পাৰিব টচৰ ৰেড ফুল আছে বাইদেউ সেইখিনি হয়তো ধেমাজিৰ পৰা আজি দেখুৱাইছে মই বেছি কাপোৰ দেখুৱা নাই আমাৰ চাওক এতিয়া অকল 4জনী এই দুজনী আৰু এই দুজনী আছে
সব বেমাৰত পৰিছে আৰু দুজনী বোলে বজাৰ কৰিবলৈ গৈছে নাই বাকী গোটেইখিনি বিচনাত ইয়াৰ দাম 6000 ৰুপিছত ল'ব পাৰিব একদম সেইকাৰণে এখন ধেমাজিৰ পৰা কালি ইমিডিয়েট 3জনী ছোৱালী মঙাবলগীয়া হৈছে 6000 ৰুপিছত ল'ব পাৰিব বজাৰ কৰিলি আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ৰেশমী পাটৰ 10000 কিমান 10880 বহুত ধুনীয়া এইযোৰ কাপোৰ 10880 ৰুপিছত ল'ব পাৰিব 10880 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰো বহুত ধুনীয়া ৰেশমী পাটৰ একদম ফিনিচিং বহুত ধুনীয়া 10080 ৰুপিছত ল'ব পাৰিব যেতিয়া 10880 যেতিয়া চেল থাকে আপোনালোকে চিন্তা কৰক 8200 300 তেনেকাত পায় কিমান টকা আপোনালোকে বেনিফিট থাকে চেলত গালে দেখাবচোন বা গালেটো আছে নে নাই জানো আছে কিন্তু আজি কি হৈ জানো বেয়াও লাগিছে ngত মানুহখিনি গোটেইখিনি বেমাৰ আৰু এইযোৰ কিমান এইযোৰ হৈছে ৰেশমী পাটৰ 10880 টকাত ল'ব পাৰিব 10880 টকাত সিঙ্গেল টছৰ চাদৰ আছে বাইদেউ ব্ল্যাক হেভি জোৰা ডিএমসি কৰা লৈ আহিবচোন আৰু এইযোৰ হৈছে পদ্মিনী কটন এইযোৰ কিমান হ'ব 3040 ৰুপিস 4560 পটিটো এটা আছে ডাঙৰ ডাঙৰ 4560 ৰুপিসত ল'ব পাৰিব 4560 ৰুপিসত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9101146547 আৰু এইযোৰ হৈছে পাজকৰ খুব ধুনীয়া পাজকবোৰ লৈ থব পাৰে মেচিন ৱাছ হেণ্ড ৱাছ আৰু যিমান ধুব পূৰ্ণ হৈ আহিব হিমান কালাৰ পিন্ধি কাপোৰ ভাল লাগি আহিব ইয়াৰ দাম হৈছে 3240 ৰুপিস ৰেডি টু ৱেৰ হৈ আছে বা প্লিজ টছৰ ৰেড ফুল দেখাব মই হেতু লাইভ ৰব আৰু এইযোৰ যে বহুত ধুনীয়া এই কিবা মেছেজটো লাইভ পোৱা নাই ডিব্ৰুগড় দোকানত পাম নেকি ডিব্ৰুগড় দোকানটো পাব এইযোৰ বহুত ধুনীয়া এইযোৰ লৈ ৰাখিব পাৰে কালাৰ কম্বিনেশ্যন প্লাস এইটো পাজকটো বহুত ধুনীয়া 3240 ৰুপিসত ল'ব পাৰিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া পদ্মিনী কটনৰ হোৱাইটত 6000 ৰুপিসত ল'ব পাৰিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ ডিফু যোৰহাট গুৱাহাটী ছখন হৈছে আমাৰ নিজৰ বিপণী আৰু ছখনৰ লগত আৰু এখন এতিয়া কাপোৰ নহয় খাদ্য এথবলৈ গৈ আছে 6030 6000 ৰুপিসত ল'ব পাৰ্পল কালাৰ মিচিং জোৰা আনিব দিছে আৰু এইযোৰ হৈছে পদ্মিনী কটন এইযোৰ কিন্তু খুব ধুনীয়া এইবোৰ গোটেইখিনি ফৰ স্পেশালি ফৰ লিগাঙৰ কাৰণে আৰু হিহঁতে আগতীয়াকৈ ময়ো মানে চিন্তা কৰিবলৈ নহল হেনাখন ঘপককৈ মিচিং কাপোৰ হিহঁতে 5 বস্তামান যোৰহাটৰ কাৰণে চিলাই দিলে আসলে লিগাঙৰ পাছত চিলাব লাগিছিলে তথাপিও একেদিন অকমান কাপোৰ ওলাই যেটো ওলাইছে আৰু ইয়ত ফেষ্টিভেল বুলি আমাৰ মিচিং সমাজত বহুত মহিলাই তাত বুৱাই নাই কিয়নো তাত ফেষ্টিভেলত সবে লাগি আছে কিমান 6000 ৰুপিসত ল'ব পাৰিব 6000 ৰুপিসত ল'ব পাৰিব এইটো আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া জোৰা 6000 ৰুপিসত ল'ব পাৰিব 6000 ৰুপিসত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হ'ব 9101146547 আৰু যেটো আমাৰ যোৰহাটত আমাৰ কাপোৰৰ বিপণীৰ লগত কাংকানৰ কিচেন যেটো কাংকান ধেমাজি কিচেন বুলিয়ে হ'ব তাত ফুলি এথনিক মানে একেবাৰে ট্ৰেডিশনালি মিচিং সকলে যেনেকৈ তেল একেবাৰে নাখায় বহুত কম খায় আজিকালি বাৰু ল'ৰা ছোৱালীবোৰ আজিকালি সব যুগতে সব হৈ গৈছে যেনেকৈ আগৰ দিনতে আমাৰ অসমীয়া মানুহে লেহেঙ্গা নিপিন্ধিছিলে বিয়াত এতিয়া লেহেঙ্গা পিন্ধে তেনেকৈ মিচিং মানুহ সকলো আগতে তেল নাখাইছিলে আজিকালি তেল মছলা খাইছে বা মানে বাহিৰা হেৰি বেছিকৈ খোৱা হৈছে আগতেতো জংগল পাত খায়ে থাকিছিলে জংগলত ইয়াৰ 3040 ৰুপিসত ল'ব পাৰিব ধুনীয়া জোৰা আৰু সেই আগৰ সেই জংগল পাত যেকেটা আয়ুৰ্বেদ হয় হেবু গুটেইখিনি হেবুৰ লগাই এটা এথনিক কিচেন বনাবলৈ কাৰণে চেষ্টা কৰিছে বিশালে আমি এনে আনো বুলি ক'লে ভাল আৰু ছুটি হৈ যায় বিশাল বুলি ক'লে কিবা দীঘলে লাগে ইয়াৰ দাম কিমান এইটো অকমান হেভি আছে 3600 কিবা এটা হ'ব উঠাই দিছোন দীঘল আছে আৰু এইযোৰ হৈছে পাজকৰ খুব ধুনীয়া একদম ধুনীয়া টিপ টপ পাজকৰ কাপোৰ দি পঠিয়াইছে কিন্তু ইহঁতে দেই very nice thank you আৰু ইয়াৰ দাম হৈছে 3240 ৰুপিস এইযোৰ লৈ থব পাৰে ৰেডি আছে 3240 ৰুপিস আৰু পাজকটো ইমান গ্যাৰান্টি আছে যে আপোনালোকে একদম ধুই অকাই পকাই একদম পুৰা ঘুৰাই দিওক মেচিনত আকৌ বেয়া হলে মানে মুখ গালি দিব ইমান দায়িত্ব লৈছো মই যোৰহাটত বেটে মই মাৰ্চৰ ফাৰ্ষ্ট উইক বুলি ভাবিছো আৰু বহুত জোৰদাৰ কাম চলি আছে আমাৰ যোৰহাট বিপণীখনত আৰু এনে একো বিশেষ যোৰহাটত আমি 3040 ৰুপিস বাদাবিখিনি আমি একো পোৱা নাই বহুত ধুনীয়া কাম হৈছে আৰু যিজন তাৰ অনাৰ তনুজ দাদা তেখেতেও
বহুত আমাক সহায় কৰিছে মানে প্ৰত্যেকটো কিবাতেও হ'ব বাইদেউ এইটোৰ পৰা সেইটো তেনেকৈ এটা বহুত ভাল ৰেছপন্স পাইছোঁ আমি আৰু তেখেতৰ মানে কোৱাতে আমি ৰেষ্টুৰেণ্টৰ কথাটো আমি চিন্তা কৰিলোঁ ওপৰত জেগা আছিলে ইয়াৰ দাম 4,560 rupees আৰু বগা কাপোৰ যে ইমান গাল দি পঠিয়াইছে ধেমাজিৰ পৰা মই বহুত ছাৰপ্ৰাইজ হৈছোঁ মানে সিহঁতে নহ'লে কাপোৰ নিদিয়ে ইয়ালৈকে অলপ ফাইটিং কৰিব লাগে সিহঁতৰ লগতো পুৰা ফাইটিং কৰাৰ পাছত সিহঁতে কাপোৰ বহুত দি পঠিয়াইছে ইয়াৰ দাম 4,560 ইয়াৰ অকণমান কাপোৰযোৰ ঠেক আছে কিন্তু অলপ ক্ষীণ মানুহ হ'লে ধুনীয়া হ'ব স্লিম ফিট ধুনীয়া মানুহৰ কাৰণে ধুনীয়া হ'ব কিন্তু আমাৰ নিচিনা মতি ৰঙালাওৰ কাৰণে একো নহ'ব কিন্তু হৈছে বোলে 4,500 rupees এযোৰ একে 4,560 rupeesত ল'ব পাৰিব 4,560 rupeesত ল'ব পাৰিব আৰু যদি আপোনালোকে সোধে কি কাপোৰ বাইদেউ ধুলেও বেয়া নহয় তেতিয়া মই এটাই কথা ক'ব পাৰিম যে পদ্মিনী কটন আৰু মুগা কাপোৰ ধুলেও বেয়া নহয় বাকী কিন্তু গোটেইখিনি ড্ৰাই ক্লিন আৰু এইযোৰো বহুত ধুনীয়া ফিনিচিঙৰ 10,880 আৰু মিচিঙৰ ক্ষেত্ৰত চাওক ফিনিচিং কি ধুনীয়া আৰু এইবোৰ ফিনিচিং কেতিয়াও কোনো বেলেগ শিপিনীয়ে কেতিয়াও ফিনিচিং টাচ এইটো দিবই নোৱাৰে পটিটো দেখাব লাগিব সেই পলবি তাত লাগি আছে মানে হয় আছে পটিটো খুলচোন তাত ইমান ধুনীয়া কাপোৰযোৰৰ পটি কেলে নাইকিয়া হয় হা পটি আছে ইমান ধুনীয়া কাপোৰযোৰ একো কুটকনা নাই দাম হ'ব পাৰে কিন্তু পিন্ধাৰ পাছত আপোনালোকে বহুত মানে বা সঁচাকৈ দেই কাপোৰযোৰ বহুত ধুনীয়া ফিনিচিং বুলি ক'ব আছে পটি আৰু ব্লাউজ পিচ আছে নাথাকিলে তহঁতে বৈ দিব লাগিব বৈ দিব পাৰিবি বহুত ধুনীয়া এযোৰ কাপোৰ ল'ব পাৰিব অফিচাৰ চইচ কাপোৰ দেখাবচোন অফিচাৰ আজি চাগে নেদেখাওঁ আজি ছোৱালী অকণমান কম হৈ গৈছে বেমাৰ হৈছে সেইকাৰণে কালি ধেমাজিৰ পৰা 3জনী আহিব আমি সেইকাৰণে ধেমাজিত ইনষ্টেণ্ট আমি ছোৱালী একেবাৰে ইফালে ধৰক হেৰি পঠিয়াবলৈ কাৰণে আমি ৰেডিয়ে কৰি থওঁ এইযোৰো ৰেচমিৰ বহুত ধুনীয়া যিটো লাকি বাৰ্ড 10,880 টকাত ল'ব পাৰিব 10,880 টকা ৰেচমি পাটৰ কোনোবাই যদি লাকি বাৰ্ডৰ কাপোৰযোৰ ল'ব বিচাৰিছে লওক পিন্ধক ধুনীয়া কাপোৰ আৰামো লাগিব ভালো লাগিব আৰু 10,880 rupeesত ল'ব পাৰিব 10,880 rupees এইযোৰ হৈছে ৰেচমি পাটৰ খুব ধুনীয়া যোৰা ঐ টছত ৰঙা ফুলৰ দুযোৰমান দি দে না আনিম প্লিজ বেয়া নোপোৱাকৈ এইযোৰ হৈছে ৰেচমি পাটৰ একদম ফুলৰ ক্ষেত্ৰত ফিনিচিং ক্ষেত্ৰত ইমান মিহি ইমান ধুনীয়া চাগে আখৰ হোৱা হ'লে একেবাৰে মানে চাই বহুত ভাল লাগিলে হয় কাপোৰতো ভাল লাগিছে বেয়া লগা নাই কিন্তু আখৰো থাকে যে একদম প্ৰিণ্টেড নিচিনা হেৰি নিচিনা কম্পিউটাৰ ওলোৱা নিচিনা তেনেকুৱা কাপোৰযোৰো ইয়াৰ দাম হৈছে 10,880 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে চেল্ফ বৰ্ডাৰ একদম পুৰা ৰঙিলি পঙিলি ধুনীয়া বহুত মাল্টি কালাৰ ফুল কিমান 5,200 টকাত ল'ব পাৰিব বহুত ধুনীয়া কাপোৰযোৰ চেল্ফ বৰ্ডাৰ 5,200 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ ইয়াতো একদম বহুত প্ৰিণ্টেড যেনেকৈ আখৰ যে ধুনীয়া কিছুমান এনেকৈ ষ্টুডেণ্ট আছে বা এনেকুৱা মানুহ আছে যে বহুত ধুনীয়া যে হেণ্ড ৰাইটিং তেনেকুৱা এইযোৰ কাপোৰ বহুত ধুনীয়া ফিনিচিং ইয়াৰ দাম হৈছে 6,000 rupeesত ল'ব পাৰিব পটিটো ক'ত গ'ল আছে পটিও ধুনীয়া এটা এইফালে ব্লাউজ পিচ 6,000 rupeesত ল'ব পাৰিব পদ্মিনী ছিংগল আজি নহ'ব বাইদেউ আজি মানে ষ্টাফো কম আছে আৰু ঘৰৰখিনি বেমাৰ সেইকাৰণে অলপ দিগদাৰো হৈছে মোৰ ভাগৰ আৰু গুৱাহাটীত যদি কোনোবাই জবলেছ হৈ আছে কিন্তু বহুত ডাঙৰ ছোৱালী হ'লে মানে বহুত ডাঙৰ বোৱাৰী হ'লে আমাৰ ইয়াত নিমিলে কেলে নিমিলে এইকেইদিনে একদম খেদি দিয়ে কি লাগে কি নালাগে নাজানো হা সেইটো মানে আগতীয়াকৈ কৈ দিয়ে বাইদেউ বহুত ডাঙৰ এইটো নহ'ব তেনেকৈ ক'ব এই পটিটো উঠাই দিছোন এইযোৰ কাপোৰ বহুত ধুনীয়া 6,000 rupees যিটো টিপিকেল মিচিং ডিজাইনত আছে ফিনিচিং কি ধুনীয়া চাওক 6,000 rupeesত ল'ব পাৰিব ধুনীয়া যোৰা এইযোৰ 6,000 এইযোৰ গোটেইখিনি আপোনালোকৰ ডিমাণ্ডত ধুনীয়া ব্লেক মিচিং যোৰা ফৰ আলিয়াই লিগাং আৰু লিগাং মুম্বিৰ বুলিয়ে ধৰকচোন আৰু ধুনীয়া ইয়াৰ দাম হৈছে 6,000 rupeesত ল'ব পাৰিব 6,000 rupeesত ল'ব পাৰিব 6,000 rupeesত ল'ব পাৰিব 6,000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে চেমিনুনি ধুনীয়া কোনোবা যদি চিম্পুলকৈ গহীনকৈ পিন্ধিব বিচাৰিছে ইমান 3,160 ইমান দাম যে কেলে 3,600 মানত পাব লাগে এইটো তাৰপৰা ধেমাজিৰ পৰা টেক মাৰি পঠিয়াইছে হ'ব উপায় নাই তেন্তে সিহঁতে জানে নহয় তাতে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনত এৰি বোৱা হৈছে আৰু 7,000
40 rupees আৰু যিমান মেচিনত ধুলেও কিন্তু বেয়া নহয় একদম পুৰা 100% হেৰি লিগাং স্পেচিয়েল গালুক দেখাব আৰু লিগাং স্পেচিয়েল গালুকো দি পঠিয়াইছে গালুকো এক বস্তা দি পঠিয়াইছে আকি দেখাব পাৰিব নে নোৱাৰিব কিন্তু গালুক আছে হৈ যাব হেৰি 8,400 এইযোৰ পদ্মিনী টচ বোৱা চাগে এইযোৰ হৈছে পদ্মিনী টচ বোৱা বহুত ধুনীয়া ফিনিচিং এই ধুনীয়া হেণ্ডৰাইটিঙৰ দৰে এইযোৰ কাপোৰো বহুত ধুনীয়া ফিনিচিং অকনো কতো কুটকনা নাই পদ্মিনী টচ বেছে সেইকাৰণে ষ্টেণ্ডাৰ্ডটোৱে বেলেগ 8,000 কিমান 400 ব্লাউজ পিচটো কেনেকুৱা ধুনীয়া ব্লাউজ ব্লাউজো ধুনীয়া 8,400 টকাত ল'ব পাৰিব আৰু এইযোৰ পদ্মিনীত এৰি বোৱা বহুত ধুনীয়া হৈছে এইযোৰ যে এৰি কটন বুলিয়ে ক'ম আৰু এৰি কটন এৰি একচুৱেলি কটন এৰি বহুত ধুনীয়া যোৰা মেচিনত ধুলেও বেয়া নহয় ইমান গ্যাৰান্টি আছে 8,040 টকা ন 8,400 টকা ল'ব পাৰিব ইয়াতকে আৰু ধুনীয়া কনফিউজ হৈ গৈছোঁ এইটোত আনটো ধুনীয়া থেংক ইউ বহুত বহুত ধুনীয়া লিগাং অফাৰ নিদিয়ে নেকি কিমান অফাৰ দিম আৰু মানুহে মোক গালি পাৰি আছে অফাৰ দি থাকে বুলি বছৰটো হৈ গৈছে এতিয়া নিদোঁগৈ আৰু কিন্তু এনেই কমাই দিছোঁ বাৰু 20% দিয়া হৈছে 6,000 ৰুপিছত ল'ব পাৰিব এৰি কটন এইটো দাম আছে নেকি এৰি কটন 6 কমে হ'ল দেখোন প্ৰথমটো 7,040 ৰুপিছ আছিলে হয় নেকি 6,000 ৰুপিছ 6,000ত ল'ব পাৰিব ভেৰি নাইচ কালেকশ্যন থেংক ইউ আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ বহুত ধুনীয়া মোৰ এইবাৰ অকণমান সন্দেহ হৈছে নে সূতাটো ভাল লগাইছে নে উজলা লগাই পঠিয়াইছে নাজানো কিন্তু বহুত ধুনীয়া হৈছে কাপোৰ হেৰি পদ্মিনী কটনৰ হোৱাইটত 4,560 ৰুপিছত ল'ব পাৰিব 4,560 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া টচত ৰেডৰ ব্ৰকেটত কিমান 10,500 ৰুপিছত ল'ব পাৰিব 10,500 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 10,500 ৰুপিছত আৰু আমাৰ যোৰহাটৰ বিপণীখন হ'ব একদম ফ্লাইঅভাৰ লগতে NB ৱল বুলি গুগল মেপত মাৰিলে ওলাব চাগে তাতে আমি তেনেকৈ আপডেট দিছোঁ ইয়াৰ দাম কিমান 8,960 ৰুপিছত ল'ব পাৰিব 8,960 আৰু তাৰ লগতে আমাৰ বিপণীখন হ'ব ফাৰ্ষ্ট ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰত মানে ষ্টেপবোৰ খোজকাঢ়িবলৈ ভাল বাৰু আৰু লিফ্টৰ ব্যৱস্থাও আছে থাৰ্ড ফ্ল'ৰত হ'ব আমাৰ যিটো কাংকান ধেমাজি কিচেন তেনেকৈ কৈ য'ত অকল বইল খানাহে পাব তাত কোনো মা মছলাৰ কাহিনী নাথাকিব যেনেকৈ আগৰ দিনৰ ট্ৰেডিশ্যনেল মিৰি বা অৰুণাচলী মানুহবোৰ যেনেকৈ খাইছিলে নদীৰ পাৰত না তেল না মছলা কিন্তু ধনিয়া দি খায় কিমান 10,500 তেনেকুৱা এটা কিচেন ল'ৰাৰ খুব কৰিবলৈ ইচ্ছা সেইকাৰণে হ'ব তেন্তে ঠিকে আছে যদি 55,000 টকীয়া 60,000 টকীয়া চেপ আনিব নালাগে তেতিয়া কি কথা আছে ন আমাৰ গাঁৱৰ মানুহে বনাব আৰু ইয়াৰ দাম কিমান এইযোৰ বহুত 7,350 বহুত ধুনীয়া এইযোৰ কাপোৰ 7,350 জুয়ে অফাৰতে মই হোৱাইট টচত দুযোৰ ল'লোঁ হেভি আৰু মিচিং এইযোৰ ল'লোঁ বহুত ভাল লাগিল থেংক ইউ কল্পনা হাজৰিকা বাইদেউ আৰু এইযোৰ যে বহুত ধুনীয়া কিমান 13,160 ৰুপিছত ল'ব পাৰিব বাইদেউ আপুনি বহুত ভাল ডিছকাউণ্ট দিয়ে বহুত ভাল কালেকশ্যন থেংক ইউ আৰু এইযোৰ 7,350 ৰুপিছত ল'ব পাৰিব আৰু এনেই মাৰ্চত আমাৰ ধৰক যেতিয়া আমি ইনগ্ৰেশ্যন হ'ব আমাৰ যোৰহাটৰ কোনোবা যদি মুগা ল'ম বুলি ভাবি আছিলে এতিয়া নল'ব বুলিয়ে কৈ দিছোঁ আৰু সঁচা কথাটো এনেকৈ মোক গালি পাৰে ছোৱালীবিলাকে কেলৈ নল'ব বুলি কৈছে বিক্ৰী নহয় বুলি ইয়াৰ দাম কিমান 4,500 এইখন হৈছে জীয়া ভৰলী যিটো গালে এইখন মানে মাজত বৈ চিলাইকৈ 4,500 টকাত ল'ব পাৰিব এইখন হৈছে 4,500 টকা এইখিনি দাম আছে কিন্তু গোটেইখিনি হেণ্ড ওভেন খুব ধুনীয়াকৈ কৰা আছে তিনিচুকীয়াত এখন খোলক লাহেকৈ খুলিম বাইদেউ আৰু এইখনো হৈছে 4,500 টকাত এইখনো মানে দুভাগ বৈ জইন কৰিব লাগে 4,500 টকাত ল'ব পাৰিব আৰু এখন একচুৱেলি নাগাৰে হয় কিন্তু নাগাটো বহুত বেলেগ ট্ৰাইব থাকে ন আংগামী কিবা কিবি তেনেকৈ থাকে মই কিন্তু সেইটো ট্ৰাইবটো নাজানো সেইকাৰণে ক'বলৈও ভয় নজনাকৈ কথা ক'লে মানে ফচে যে সেইকাৰণে ক'বলৈ ভয় লাগে কিন্তু অৰুণাচলী বুলিয়ে সেইকাৰণে মই কৈ দিওঁ আৰু বেটাৰ যাতে কাৰো গালি নাখাওঁ মই ইয়াৰ দাম হৈছে 3,600 পৰিব 3,600 যোৰহাটৰ ব্ৰাঞ্চৰ অপেনিং হোৱাৰ আগতে কিনিব পাৰিম নেকি নাই বাইদেউ এতিয়া নাই মই মানে যাওঁতে তাইৰ কাৰণে কিবা তাইৰ মিটুৰ আহিব বুলি ছোৱালীৰ আৰু এইফালে হৈছে 1,250 টকা তেনেকৈ কৈ মই তাইৰ কাৰণে
10-12যোৰমান লৈ দিছিলোঁ, বাকীখিনি এতিয়া নাই বাইদেউ, এতিয়া নহ'ব, এতিয়া একো নাই, তাতে বনাই আছে আমাৰ গৌৰাংগ মিস্ত্ৰীহঁতে। আৰু আমাৰ আজিৰ সন্ধিয়া ৰাতি লাইফ ইয়াতে সামৰিছোঁ। শুভৰাত্ৰি।